প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান কথোপকথনলৈ মই শান্তনু ভাই পুনৰ আপোনালোকক স্বাগত জনাইছোঁ। দেশে আৰু দুদিনৰ পিছত উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস আৰু ইতিমধ্যে আমাৰ লগত আজি এজন বিশেষ ব্যক্তি আমাৰ লগত আছে। আমি আলোচনা কৰিম তেখেতৰ লগত। ষ্টুডিঅ'ত আছে RSSৰ ক্ষেত্ৰ বৌদ্ধিক শংকৰ দাস। আপোনাক মোৰ এই অনুষ্ঠানলৈ স্বাগত জনাইছোঁ। এগৰাকী বিশিষ্ট পণ্ডিত তেখেত। আমি তেখেতৰ লগত কথা পাতিম। মই প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ, আজাদী কি অমৃত মহোৎসৱ যিহেতু আমি পালন কৰি আছোঁ আৰু দুদিনৰ পিছত ৭৫ সংখ্যক স্বাধীনতা দিৱস আমি পালন কৰিম, গতিকে আজাদী কি অমৃত মহোৎসৱৰ তাৎপৰ্যটো আপুনি কেনেধৰণে বিশ্লেষণ কৰিব? আচলতে অমৃত মহোৎসৱ শব্দটো চৰকাৰৰ ফালৰ পৰা ব্যৱহাৰ কৰা হৈছে। মধ্য ভাৰতৰ পৰা দক্ষিণলৈ যদি আমি চাওঁ, অমৃত মহোৎসৱ শব্দৰ এক বিশেষ তাৎপৰ্য আছে। ৮০ বছৰ হোৱাৰ পিছত এজন মানুহৰ ১০০০ বাৰ পূৰ্ণ চন্দ্ৰ দৰ্শন হয়, মানে ১০০০ পূৰ্ণিমা হয়। তো সেই দৃষ্টিৰে সহস্ৰ চন্দ্ৰ দৰ্শন বা অমৃত মহোৎসৱ পালন কৰে। কিন্তু চৰকাৰে ৭৫ বছৰতে অমৃত বছৰৰ যিটো কল্পনা দিছে, আমাৰ ধাৰণা এনেকুৱা, স্বাধীনতা সম্পৰ্কে আমি আজি যিমানবিলাক জানিছোঁ আৰু বহুত কথা জানিবলৈ আছে। যেন ভাৰতবৰ্ষৰ স্বাধীনতা বিশিষ্ট এটা অঞ্চলৰ কেইটামান পৰিয়ালৰ আৰু কেইজনমান ব্যক্তিহে যেন স্বাধীনতা আনি দিছে। আমি যেতিয়া গান শুনো বা গাওঁ, দে দি হমে আজাদী বিনা খৰ্গ বিনা ঢাল, সবৰমতী কে সন্ত তুনে কৰ দিয়া কামাল। বিনা ঢাল তৰোৱাৰেৰে স্বাধীনতা আহিছিল নে? বিভাজনৰ সময়ত সূত্ৰমতে ১০ লাখ মানুহে প্ৰাণাহুতি দিবলগীয়া হৈছিল। তাৰ আগতে আমি যদিও স্বাধীনতা আন্দোলন ১৮৫৭ৰ পৰা চিপাহী বিদ্ৰোহ বুলি তেওঁলোকে কৈছে, আমি কওঁ প্ৰথম স্বাধীনতা সংগ্ৰাম ১৮২৮ৰ আমাৰ গোমোধৰ কোঁৱৰৰ পৰা বিৰোধ আমি কৰিব পাৰোঁ। ১০০ বছৰীয়াও যদি আমি স্বাধীনতা আন্দোলন বুলি কওঁ, হেজাৰ হেজাৰ মানুহৰ হত্যা হৈছে। গতিকে যেনেকুৱা সাগৰ মন্থন কৰোঁতে বিষ ওলাইছিল, অমৃত ওলাইছিল, আমি বাকীবিলাক সকলো পালোঁ, কিন্তু যিহৰ আধাৰত যিবিলাকৰ বলিদান আৰু যিবিলাকৰ দূৰদৰ্শিতা আৰু যিবিলাক পৃষ্ঠপোষক, তেওঁলোকৰ বিষয়ে আমি সেই অমৃতবিলাকৰ বিষয়ে আমি জানিব পৰা ব্যৱস্থা নাই। তো সেইকাৰণে ভাবিছোঁ চৰকাৰে সম্ভৱ এই ৭৫ বছৰ, ২৫, ৫০, ৭৫ একো এটা বিশেষ সীমা। তো এই ৭৫ বছৰত আজাদীৰ অমৃত মহোৎসৱ মানে স্বাধীনতা আন্দোলনৰ যিবিলাক অমৃত এতিয়াও মানুহলৈ যোৱা নাই, এই অমৃত ৰাইজলৈ লৈ যাব লাগে। এই দৃষ্টিৰে আমি ভাবোঁ যে স্বাধীনতাৰ যিটো ৭৬তম স্বাধীনতা দিৱস ৭৫ বছৰ পূৰ্ণ হোৱাৰ পিছত আমি মাৰিছোঁ। তো সেইকাৰণে এই দৃষ্টিৰে বোধহয় অমৃত মহোৎসৱটো ব্যৱহাৰ কৰা হৈছে আৰু সেই দৃষ্টিৰে এই যে স্বৰাজ আৰু স্বতন্ত্ৰ এই বিষয়বিলাক আহিছে। স্বৰাজ আৰু স্বতন্ত্ৰৰ মাজত আপুনি বিভাজনটো মানে পাৰ্থক্যটো কেনেকুৱা ধৰণৰ পাৰ্থক্য? আচলতে ভাৰতবৰ্ষৰ স্বাধীনতা ইংলেণ্ডত এটা প্ৰস্তাৱ পাছ কৰি ভাৰতবৰ্ষক স্বাধীনতা দিয়ক বুলি দিছে। ইতিহাস যদি চায়, ১৯৪৮ চনৰ জুন মাহত আমাক স্বাধীনতা দিয়া কথা আছিল, কিন্তু হঠাৎ এটলিয়ে ঘোষণা কৰিলে যে ১৫ আগষ্টত আৰু ভাৰতবৰ্ষক স্বাধীনতা দিয়া হ'ব। এটা প্ৰস্তাৱ পাছ কৰিলে, চৰ্ত দিলে তাত যে তোমালোকে যদি সংবিধান সম্পূৰ্ণ তৈয়াৰ কৰিব নোৱাৰা, তেনেহ'লে ইতিমধ্যে বিভাজনৰ পূৰ্ণ পৰ্যায় পাইছেগৈ। কৈছে যদি তোমালোকে এখন ৰাষ্ট্ৰ হিচাপে সংবিধান ইত্যাদি তৈয়াৰ কৰিব নোৱাৰা, তেনেহ'লে চৰ্ত থাকিব যিবিলাক পাকিস্তানৰ লগত থাকিব, মানে তেতিয়া ৫৪৫খন ৰিয়াসত, মানে সৰু সৰু ৰাজ্য থকা বুলি কয়, কোনোবাই ৫৫০খন বুলি কয়। যিবিলাক পাকিস্তানৰ লগত যাব খোজে পাকিস্তানৰ লগত যাব, যিবিলাক ভাৰতৰ লগত আহিব খোজে ভাৰতৰ লগত আহিব, যিবিলাক স্বতন্ত্ৰ থাকিব খোজে স্বতন্ত্ৰ থাকিব পাৰিব। অৰ্থাৎ এই চৰ্তৰ আধাৰত আমাৰ পাৱাৰ ট্ৰেন্সফাৰ কৰিছে, সেইকাৰণে ট্ৰেন্সফাৰ অফ পাৱাৰ। তো সেইকাৰণে স্বাধীনতা আমাক একচুৱেলি দিয়া হৈছে। আজি আৰু ঘূৰাই নিব নোৱাৰে, প্ৰস্তাৱ পাছ কৰে, সেইটো অন্য কথা। কিন্তু ৰাজনৈতিকভাৱে আমি স্বতন্ত্ৰতা পালোঁ, যাক আমি স্বতন্ত্ৰ কৈছোঁ, স্বৰাজ পালোঁ, স্বৰাজ্য পালোঁ, কিন্তু স্বতন্ত্ৰ আমি এতিয়াও আনিব পৰা নাই। এতিয়া স্বতন্ত্ৰ কৰিলে আপোনাক অলপ দীঘলাই ক'ব লাগিব, বহলাই। এটা সাধাৰণ কথা, যিকোনো এটা যদি ছ'চাইটি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব যায়,
সেই কাগজখনত চাৰ্টিফিকেটখনত লিখা থাকে 1860 চনৰ 21 নম্বৰ দফা অনুসৰি পঞ্জীকৃত আজিও, অৰ্থাৎ আজিও 1860 চনৰ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্ট চলি আছে। যিকোনো এখন এপ্লিকেশ্যন লিখক, আপুনি চৰকাৰৰ লিখক, ডিচিলৈ লিখক, SDCলৈ লিখক, স্কুলৰ শিক্ষকলৈ লিখক, ওপৰত লিখিব লাগে অধীনৰ বিনীত নিবেদন। আমি কাৰ অধীন? স্বতন্ত্ৰ দেশ, আমি সাৰ্বভৌম আমাৰ দেশ, আমি কাৰ অধীন? তলত আকৌ আমি কি লিখোঁ? ইয়ৰ্ছ ফেইথফুলি, আপোনাৰ বিশ্বাসী। মোৰ ডিচিজনৰ মই অবিশ্বাসী নেকি? মোৰ ডিচিশ্যনৰ, মোৰ শিক্ষকজনৰ মই অবিশ্বাসী নেকি? তলত লিখিব লাগে মই বিশ্বাসী। ব্ৰিটিছৰ যুগত আছিল এই যিটো মানসিকতা, সেই মানসিকতাটো সলনি নহ'ল ব্ৰিটিছৰ। এই গোলামী মানসিকতা সলনি নোহোৱা এই যিটো ব্যৱস্থা, তাক আমি কৈছোঁ স্বতন্ত্ৰ অহা নাই। তো সেইকাৰণে স্বৰাজ আৰু স্বতন্ত্ৰৰ এইটো হ'ল পাৰ্থক্য। আৰু অনেক কথা আছে, আমি ইতিহাসৰ ফালে যাম, আমি কথা পাতিম। হয়, কথা পাতিম নিশ্চয়। স্বাধীনতাৰ আন্দোলনৰ মুখ্য যিবিলাক বিষয়, কেৱল অসম প্ৰান্ততেই নহয়, বিভিন্ন প্ৰান্তত যিবিলাকৰ পৰা আজিৰ যুৱ সমাজ বা আজিৰ সমাজে প্ৰেৰণা পাবলগীয়া আছিল, সেই প্ৰেৰণা পাবলগীয়া কোনো বিষয় স্বাধীনতাৰ ইতিহাসত আজি পোৱা নাযায়। স্বাধীনতা কোনে লিখিলে, কেনেকৈ লিখিলে, আমাৰ অসমতে যদি চাই, কৈছে ফুলগুৰিৰ ধেৱা। আপোনাৰ ফুলগুৰিৰ ধেৱা হৈছিল 1861 চনত। আৰু আমি এতিয়ালৈ পঢ়ি আছোঁ যে কানিৰ খেতি বন্ধ কৰাৰ কাৰণে ফুলগুৰিৰ ধেৱা হৈছে। আমিতো কানিয়া মানুহ, অসমীয়া মানুহ, গতিকে কানি খাব নাপালে যদি খেতিয়ে বন্ধ কৰিব লাগে, আমিতো বিদ্ৰোহ কৰিমেই। এইটো আছিল নেকি কাৰণ? চৰকাৰে, ব্ৰিটিছ চৰকাৰে কানিৰ খেতি বন্ধ কৰিলে কিহৰ কাৰণে? তেওঁলোকক লেবাৰ লাগে, তেওঁলোকৰ ৰেলৱেত লেবাৰ নাই, তেওঁলোকৰ চাহ বাগানত লেবাৰ নাই। সেই সময়ৰ ইমান উৰ্বৰা অসমৰ মাটি, এবাৰ বীজ ছটিয়ালে আৰু দ্বিতীয়বাৰ চিন্তা কৰিব নালাগে। তো কানি খাইছিল ঠিকেই, কানিয়া আছিলোঁ আমি, একদম ঠিক। সেই কথা তেওঁলোকে জানে। যদি কানিয়া মানুহে কানি খাবই লাগে, তেতিয়াহ'লে তেওঁলোকে কানি কিনি হ'লেও খাব। কানি কিনি খাব লাগিলে তেওঁলোকক পইচা লাগিব। সেইকাৰণে আমি লেবাৰ পাম। তেওঁলোকে কেৱল বন্ধ কৰিছে নহয়, ব্ৰিটিছে কানিৰ খেতি কৰিব। টেক্স, গছত তামোল লাগিলে বেলেগ টেক্স, চিনি আনি বজাৰত বিক্ৰী কৰিলে বেলেগ টেক্স। চূণশিল নদীৰ পৰা আনো আমি, আনি পুৰো, তাৰপিছত চূণ তৈয়াৰ কৰোঁ, তাৰো টেক্স দিব লাগে। পাণ গছত লাগিলে বেলেগ টেক্স, বজাৰত বিক্ৰী কৰিলে বেলেগ টেক্স। তাৰ কাৰণে হৈছে বিদ্ৰোহ, কেৱল কানি খেতি কৰাৰ কাৰণে বন্ধ হোৱা। কিন্তু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ যে উন্নয়নৰ ক্ষেত্ৰতো ব্ৰিটিছে কিছু নকৰা নাছিলে, মানে ব্ৰিটিছে কিছু কিছু ক্ষেত্ৰত উন্নয়নৰ কাৰণেও মানে ভাৰতবৰ্ষত কাম নকৰা বুলি আপুনি ভাবেনে? যে ৰেলৰ পৰাই আৰম্ভ হওক বা বিভিন্ন ধৰণৰ উন্নয়নৰ যিখিনি কাম কাজ নিশ্চিতভাৱে কৰিছিলে। কিন্তু ৰেলৱেৰ বিস্তাৰ কিয় ঘটাইছে? তেওঁলোকৰ বেপাৰৰ কাৰণে, তেওঁলোকৰ বাণিজ্যিক হেৰিৰ কাৰণে কৰিছিল। কিন্তু বাণিজ্যিক হেৰি, কিন্তু উন্নয়নৰ কিছু এটা হেৰি এটা হৈছে, চাহ বাগানেই হওক বা আপোনাৰ ৰেলৱে ট্ৰেকেই হওক, নিশ্চিতভাৱে কৰিছে। আমি সেইটো অস্বীকাৰ কৰা নাই, কিন্তু তাৰ পিছৰ যিটো ষড়যন্ত্ৰ, এইটো বুজাত আমি ভুল কৰিলোঁ। আজি অসমীয়া বঙালী লাগি থাকে কিহৰ কাৰণে? ব্ৰিটিছ যেতিয়া আহে, তো ব্ৰিটিছে বঙালীভাষী মানুহক ইয়ালৈ লৈ আহিছে। কোনোবাই তেওঁলোকক বুজাইছে অসমীয়া ভাষাটো বঙালী ভাষাৰ অপভ্ৰংশ। যি ব্ৰিটিছৰ পৃথিৱীত বেলিমাৰ নোযোৱা অৱস্থা আছিল, গোটেই পৃথিৱীত তেওঁলোকৰ এই সামান্য কথাটো তেওঁলোকে বিচাৰি কিয় নাচালে যে বঙালী ভাষাৰ পৰা অপভ্ৰংশ নেকি অসমীয়া ভাষাটো? কাৰণ তেওঁলোকক বঙালী ভাষাৰে প্ৰথম তেওঁলোকৰ ইয়াত বিজনেছ আৰম্ভ কৰিছে। কাৰণ তেওঁলোকৰ যিবিলাক আমোলা বিষয় উলিয়াইছিল বঙালী আছিল। গতিকে তেওঁলোকৰ পিছৰ ষড়যন্ত্ৰটো আমি এতিয়াও কওঁ অসমীয়া ভাষাটোৰ উন্নতি কৰিছে। ইয়াত প্ৰেছ আনিছে, কিন্তু প্ৰেছ আনি প্ৰথম কি ছপাইছে? বাইবেল ছপাইছে। কিন্তু বিদ্যালয় বা মহাবিদ্যালয়ৰ ক্ষেত্ৰত জানো ব্ৰিটিছে বহুখিনি কৰিছে? আমি যদি চাওঁ কটন কলেজৰ কথা, 1901 চনতে ব্ৰিটিছৰ হেৰি ইয়াতে হৈছিলে কটন কলেজখন। ইয়াৰ পিছৰো যদি চাই আপোনালোকে, ব্ৰিটিছে শিক্ষাৰ মাধ্যমত ইমান জোৰ কিয় দিছে? ব্ৰিটিছ অহাৰ আগত আমাৰ শিক্ষা ব্যৱস্থা নাছিল নে? আনন্দৰাম ঢেকিয়াল ফুকনৰ লিখনিত চাব, যেতিয়া ইয়াত বেদৰ চৰ্চা হৈছিল, তেতিয়া ইংলেণ্ডৰ মানুহ নাঙঠ হৈ আছিল, গছৰ বাকলি পিন্ধিছিল, গছৰ খৰঙত বাস কৰিছিল।
হয় তো আমাৰ ইয়াত শিক্ষাত দীক্ষাত পিছপৰা নাছিল আপুনি মেকলৰ যদি বিবৃতি চায় মেকলে ইংলেণ্ডৰ হেৰিত কৈছিল পাৰ্লিয়ামেণ্ট যে মই উত্তৰৰ পৰা দক্ষিণলৈ পূবৰ পৰা পশ্চিমলৈ ঘূৰিছোঁ স্কুলত ল'ৰা ছোৱালীৰ শিক্ষা কম্পালচৰি তেওঁলোকৰ শিক্ষকৰ পেটৰ চিন্তা ৰাইজে কৰে গুৰুকুল ব্যৱস্থা আছিল গুৰুকুল অৱস্থা আছে গতিকে আমাৰ ইয়াত শিক্ষাৰ কম নাছিল এতিয়া বেদ আৰু এটা অভিযোগ ব্ৰিটিছৰ পৰা আৰু এটা অভিযোগো থাকে যে কেৰাণী সৃষ্টি কৰিবৰ কাৰণে ক্লেৰিকেল জবৰ সৃষ্টি কৰিবৰ কাৰণে শিক্ষা অকণমান তেওঁলোকে প্ৰসাৰ কৰিব বিচাৰিছিল সেইটোৱে কৰিছিল ভুল ভুল শিক্ষা শিকাইছে আপুনি আমি বুৰঞ্জী পঢ়িছোঁ কাৰ বুৰঞ্জী পঢ়িছোঁ হয় বুৰঞ্জী লিখিছিল হিষ্ট্ৰী অফ ব্ৰিটিছ ইণ্ডিয়া বুৰঞ্জী লিখিছিল গেইট নহয় অসমৰ বুৰঞ্জী লিখিছে হিষ্ট্ৰী অফ আছাম গেইটৰ বুৰঞ্জীৰ কথাই কওঁ গেইটৰ বুৰঞ্জী গেইটৰ বুৰঞ্জী শংকৰদেৱৰ বিষয় কিয় নাই হয় হয় গেইটৰ বুৰঞ্জী লিখিছে 19 শতিকাত শংকৰদেৱৰ জন্ম হৈছে 15 শতিকাত গেইটৰ বুৰঞ্জীত গেইটৰ কিয় অসমৰ কোনো বুৰঞ্জীত শংকৰদেৱৰ বিষয় নাই বহুত কিতাপ আছে শংকৰদেৱৰ বিষয় কিয় নাই এইকাৰণে নাই তেওঁলোকে কাকো শ্ৰেষ্ঠ কৰিব নোখোজে শংকৰদেৱ 15 শতিকাৰ কবি নাট্যকাৰ কেৱল কবিতা লিখা নাই কবিতাৰ লগত সুৰ দি গীত গৈ বৰগীত তৈয়াৰ কৰিছে বাদ্যযন্ত্ৰ তৈয়াৰ কৰি বজাই মানুহক ধৰ্ম প্ৰচাৰ কৰিছে বেদান্তৰ প্ৰচাৰ কৰিছে নাটক কৰি মঞ্চস্থ কৰিছে পৃথিৱীত নাটক তৈয়াৰ হোৱাই নাই যদি শংকৰদেৱক শ্ৰেষ্ঠ কৰে উইলিয়াম শ্বেক্সপিয়াৰৰ কি হ'ব কবি হিচাপে ৱৰ্ডছৱৰ্থৰ কি হ'ব সেইকাৰণে ব্ৰিটিছে বিশেষকৈ ভাৰতবৰ্ষৰ যিটো শ্ৰেষ্ঠ উন্নত সংস্কৃতি আছিল তাক কেতিয়াও স্বীকৃতি দিয়া নাই কাৰণ যিজনে আমাৰ ভাৰতবৰ্ষৰ বুৰঞ্জী লিখিছে মোৰ ঠিক নামটো মনত নাই তেওঁ লিখিছে হিষ্ট্ৰী অফ ব্ৰিটিছ ইণ্ডিয়া তেওঁ লিখিছে যে মই কেতিয়াও ভাৰতলৈ যোৱা নাই এতিয়া নেটত চালে পাব আপুনি হিষ্ট্ৰী অফ ব্ৰিটিছ ইণ্ডিয়া মই কেতিয়াও ভাৰতলৈ যোৱা নাই মই ভাৰতীয় কোনো ভাষা নাজানো কোনো ভাৰতীয় মানুহক মই লগ পোৱা নাই তেওঁ আমাৰ ইতিহাস লিখিছে আৰ্য বাহিৰৰ পৰা আহিছে আমি কেতিয়াবা চিন্তা কৰিছোঁনে যে মধ্যপ্ৰাচ্যৰ যদি কোনোবা দ্বীপাঞ্চলৰ পৰা যদি আৰ্যসকল আহিছিল তো ভাৰতবৰ্ষৰ নিচিনা যেনেকুৱা এক সংস্কৃতিৰ সৃষ্টি কৰিছে হিন্দু সভ্যতাৰ পাৰত তেওঁলোকে তেনেকৈ সভ্যতা তৈয়াৰ কৰিব মই অসম বুৰঞ্জীৰ কথা আপোনাক এটা বিশেষ প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ যে গেইটৰ বুৰঞ্জীখনৰ আলম লৈ মানে হিষ্ট্ৰী অফ আছাম যিখন গেইটৰ হিষ্ট্ৰী বুৰঞ্জীখনৰ আলম লৈ কিন্তু পৰৱৰ্তী সময়ত অসমীয়া কেইবাজনো স্বনামধন্য তেওঁলোকো হেৰেম্ব বৰপূজাৰী হওক বা স্বৰ্ণলতা বৰুৱাই হওক তেওঁলোকেও মানে আছাম হিষ্ট্ৰী লিখিছে কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছামিজ লিখিছে আছাম লিখিছে তাত মানে গেইটৰ কিন্তু ছাঁটো পৰিছে সম্পূৰ্ণ এই যে শিক্ষাৰ পদ্ধতিৰ কথাটো কৈছিল এইটো তেওঁলোকে শিক্ষা পদ্ধতিত জোৰ দিয়াৰ কাৰণ সেইটোৱে মই আগলৈ আহিছোঁ এই যে আৰ্যসকল আহিছিল তেওঁলোকৰ বুদ্ধি সাহস পৰাক্ৰম সিন্ধু নদীৰ পাৰতহে সৃষ্টি হৈছিল নেকি তাত হোৱা নাছিল আমাৰতো কেতিয়াও মনত নাহে যে হিন্দু সভ্যতা তৈয়াৰ কৰা এনেকুৱা বুদ্ধিমান সাহসী পৰাক্ৰমী পৰিশ্ৰমী জাতি এটাই এনেকুৱা সভ্যতা ক'ৰবাত তৈয়াৰ কৰি আহিছিল নেকি আমাৰ মনতে প্ৰশ্ন আহে জেমছ মিল তেওঁ লিখিছে গোটেই জেমছ মিলে যি লিখিছে তেওঁৰ পুতেক J.S. মিল জেমছ ষ্টুৱাৰ্ট মিল তেওঁ কেইখনমান ৰচনা লিখিছে ৰাজনৈতিক ৰচনা অন লিবাৰ্টি বুলি কিতাপ লিখিছে পঢ়িলে আপুনি পাব তাৰ আধাৰত ভাৰতবৰ্ষৰ ইতিহাসৰ নেৰেটিভ তৈয়াৰ হৈছে তো গতিকে যেতিয়া তেওঁ ভাৰতলৈ অহা নাই আৰু তেওঁ কি কৈছে জেমছ মিলে কৈছে যে গোটেই জীৱন ভাৰতবৰ্ষত থাকি নিজ কাণেৰে শুনি দেখি তেওঁ ভাৰতৰ বিষয়ে যিমান জানিব পাৰে ইংলেণ্ডৰ যিকোনো এটা লাইব্ৰেৰীৰ যিকোনো এটা আলমাৰীৰ দুটা চেল্ফত থকা কিতাপ পঢ়ি এবছৰ যদি পঢ়ে তাতকৈ বেছি ভাৰতৰ বিষয়ে জানিব পাৰে জেমছ ষ্টুৱাৰ্ট মিল কোন তেওঁ নিজৰ অট'বায়'গ্ৰাফীত লিখিছে যে মোৰ যেতিয়া মানে চিধা ভাষাত ক'ব লাগিলে মূৰৰ বিকৃতি ঘটিছিল তেতিয়া তেওঁ হেৰিয়েট টেইলৰক লগ পাইছিল তেওঁ বিয়া কৰালে তেওঁৰ পৰাই নাৰী অধিকাৰ তেওঁৰ পৰাই সামাজিক বিষয়বিলাক গম পালে অৰ্থাৎ মূৰৰ বিকৃতি ঘটে এজন মানুহৰ বুৰঞ্জীৰ নেৰেটিভ আজিও চলি আছে আৰ্য বাহিৰৰ পৰা আহিছে দ্ৰাবিড় থিয়ৰী আনিছে অসমৰ বুৰঞ্জী ক'ৰ পৰা আৰম্ভ হৈছে যিবিলাকে লিখিছে যে কামৰূপ ৰাজ্যৰ বুৰঞ্জীৰ পৰা আৰম্ভ হৈছে কামৰূপ বুৰঞ্জী হয় প্ৰথম ৰজা কোন মহিৰংগ দানৱ ঘটকাসুৰ নৰকাসুৰ এতিয়া ঘটক অসুৰ নৰক অসুৰ
মহিৰংগ দানৱ, এই দানৱ অসুৰৰ যিটো নেৰেটিভ ভাৰতবৰ্ষত ক'তো নাই। জৰাসন্ধক দানৱ বুলি কোৱা নাই, ৰাৱণক অসুৰ বুলি কোৱা নাই। আমাৰ ইয়াত কেনেকৈ আহিল? আমিতো কেতিয়াও ভবা নাই। এইবিলাক নেৰেটিভ কোনে তৈয়াৰ কৰিলে? এইবিলাক তেওঁলোকে কোৱা নেৰেটিভ মানিবৰ কাৰণেই তেওঁলোকে শিক্ষা ব্যৱস্থাত জোৰ দিছে যে আমি শিকোৱা শিক্ষা পদ্ধতিৰে ভাৰতবৰ্ষত ইয়াৰ পিছৰ প্ৰজন্ম তৈয়াৰ হ'ব লাগিব। কিন্তু তাৰ মাজত মই আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ যে মানে যিহেতু আমি এই বিষয়ে কথা পাতি আছোঁ, ব্ৰিটিছৰ কথাই পাতিছোঁ, দুই এজন মানে গভৰ্ণৰ জেনেৰেল আছিলে, লৰ্ড কৰ্ণৱালিছেই হওক বা আপুনি নিশ্চয়কৈ জানেই ডেলহাউচিয়েই হওক, তেওঁলোকে কিন্তু উন্নয়নৰ কাৰণে কিছু কিছু পদক্ষেপ গ্ৰহণ কৰা যেন লাগে। আমি ইতিহাস যদি চাওঁ মানে বা ইণ্ডিয়ান হিষ্ট্ৰী যদি আমি পঢ়োঁ, লৰ্ড কৰ্ণৱালিছৰ কথাই কওঁ বা ডেলহাউচিৰ কথাই কওঁ, কিন্তু কিছু কিছু উন্নয়নৰ ক্ষেত্ৰত কিন্তু বহুত হয়, কেৱল তেওঁলোক অফিচাৰবিলাকেই নহয়, মানে গোটেই বস্তুটো জেনেৰেলাইজ কৰিব নাই, মানে সবলীকৰণ মানে নোৱাৰি। সেই কথাটো কেৱল অফিচাৰবিলাক নহয়, আপুনি দেখিব ইতিহাস ভালকৈ পঢ়িলে তেওঁলোকে ভাৰতবৰ্ষৰ সমাজখনক তেওঁলোকৰ পত্নীসকলে কিমান সহায় কৰিছে ব্ৰিটিছৰ বিৰুদ্ধে, বহুত কৰিছে। কিন্তু সেইকাৰণে তেওঁলোকে সোনকালে ট্ৰেন্সফাৰ হ'বলগীয়া হৈছে, হয়, মানে যিটো ৰাণীয়ে নিবিচাৰে আচলতে, নিবিচাৰে। কাৰণ ব্ৰিটিছ মহাচতুৰ জাতি, হয়, নিউয়ৰ্ক নামটো ব্ৰিটিছে দিয়া। গোটেই পৃথিৱীত তেওঁলোকৰ বেপাৰ চলিছিল আৰু গোটেই পৃথিৱীৰ পৰা তেওঁলোকে মানে বেপাৰ চলিছিল, মানে লুটিছিল। আচলতে বেপাৰী জাতি আছিল, বুদ্ধিমান জাতি আছিল আৰু ব্ৰিটিছ ইণ্টেলিজেণ্ট এণ্ড কানিং দুইটা আছিল। কানিং আৰু এনেই চালে তেওঁলোকৰ নিশ্চয় বহুত পৰিপাটি জাতি আছে, স্বাভিমানী জাতি। আপুনি আমাৰ ভৱেন শইকীয়াদেৱে লিখিছে যে কোনোবাই যদি ৰাতিপুৱা কোনোবা ব্ৰিটিছক চিগাৰেট খুৱাইছে, তেওঁ দিনটোৰ ভিতৰত তেওঁক চিগাৰেট এটা খুৱাই ধাৰ খুজাব, ধৰুৱা নাথাকে। এই জাতি কোনোবাই যদি ইডিয়ট বুলি গালি পাৰিছে, ক'ব নোৱাৰাকৈ সেই গালিটো কেতিয়াবা তেওঁ সেই দিনটোৰ ভিতৰতে গালিটো উভতাই দিব। এনেকুৱা স্বাভিমানী জাতি, সেইকাৰণে কৰিছিল, তাত আমাৰ আপত্তি নাই। কিন্তু আমি যিবিলাক ব্ৰিটিছৰ গুণ গাওঁ, ইয়াৰো কাৰণটো বেলেগ। তেওঁলোকে এইটো সূত্ৰ কিয় লৈছে? ভাৰতবৰ্ষৰ এক ব্যৱস্থা আছিল যে ভাৰতবৰ্ষৰ সমাজত যেতিয়া বিকৃতি আহে তেতিয়া সমাজ সংস্কাৰক ওলাই তেওঁলোকে এই বিকৃতি দূৰ কৰে। বেদৰ সময়ৰ পৰা যিবিলাক বিকৃতি আহিল, তাৰপিছত বুদ্ধিজিম ওলাল, বুদ্ধিজিমৰ পিছত বিকৃতি আহিল, তাত শংকৰাচাৰ্য অদ্বৈতবাদ ওলাল, তাৰপিছত ৭১২ খ্ৰীষ্টাব্দত মুছলমানৰ আক্ৰমণ আহিল, সমাজ ত্ৰস্তমান। তেতিয়া ১২ শতিকাৰ পৰা আলৱাৰসকলৰ পৰা আৰম্ভ কৰি নাৰায়ণমানসকলৰ পৰা আৰম্ভ কৰি উত্তৰ ভাৰতলৈ গোটেই ভক্তি আন্দোলন ৪০০ বছৰ চলিছিল। যিসময়ত আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনে ভক্তি আন্দোলন প্ৰচাৰ কৰিছিল। তো এইবিলাক ব্ৰিটিছে দেখিছে যে ভাৰতবৰ্ষৰ সমাজ ৰাজহত্যাকেন্দ্ৰিক নহয়, কাৰণ যিবিলাক ৰাজহত্যাকেন্দ্ৰিক সমাজ, কোনোবা এটা কাৰোবাৰ আক্ৰমণত ধ্বংস হৈছে। হাজাৰ হাজাৰ পৃথিৱীৰ যিমান আক্ৰমণকাৰী জাতি আছিলে সকলোবিলাকে ভাৰতক আক্ৰমণ কৰিছে, তথাপি ভাৰতৰ সমাজ ভাৰতীয় হৈ আছে। সেইকাৰণে ব্ৰিটিছে দেখিছে যে এওঁলোকৰ যিটো প্ৰাচীন শ্ৰদ্ধা, এওঁলোকৰ যিহৰ আধাৰত সমাজ মজবুত হৈ থাকে, ইয়াৰ পৰা এওঁলোকক আঁতৰাব লাগিব। তাৰ কাৰণে এইবিলাক আপোনাৰ বেদৰ অনুবাদ কৰাৰ কি কাৰণ আছিল? তেওঁলোকৰ সংস্কৃত পঢ়ি মেক্সমুলাৰে বেদৰ অনুবাদ কৰিছে। আমাৰ যিবিলাকে বেদে মেক্সমুলাৰে অনুবাদ কৰা বেদ যিবিলাকে পঢ়োঁ, সেইবিলাক পঢ়ি আমি PhD দিওঁ। আমাৰ কেতিয়াবা মনত আহেনে কিহৰ তাৰণাত পৰিবাৰৰ মেক্সমুলাৰে বেদৰ অনুবাদ কৰিছিল, কিয় কৰিছিল? এইবিলাক এই যে স্বাধীনতাৰ স্বতন্ত্ৰ কথা কৈছোঁ, এইবিলাক নগ'লে আমি স্বতন্ত্ৰ আনিব নোৱাৰোঁ। মেক্সমুলাৰে বেদৰ অনুবাদ কৰিছে। মেক্সমুলাৰ মৰিছে 1900 চনত। 1902 চনত তেওঁৰ ঘৈণীয়েকে সমগ্ৰ তেওঁৰ চিঠি আৰু জীৱনী তৈয়াৰ কৰিছে, লাইফ এণ্ড লেটাৰ্ছ অফ ফ্ৰেডেৰিক মেক্সমুলাৰ। তাত কেইখনমান চিঠি আছে। এখন চিঠি আছে ঘৈণীয়েকলৈ লিখিছে যে মই যি বেদৰ অনুবাদ কৰিলোঁ, এওঁলোকৰ 2000 বছৰীয়া শ্ৰদ্ধা নাইকিয়া হ'ব। কাৰণ তেওঁলোকে বেছি আগলৈ যাব নোৱাৰে, কাৰণ যীশুখ্ৰীষ্টৰ জন্মৰ 2500 মান বছৰ আগতে সৃষ্টি হোৱা বুলি ভাবে, গতিকে বেছি আগলৈ যাব নোৱাৰে। পুতেকলৈ চিঠি লিখিছে যে পৃথিৱীৰ সকলো ধৰ্মগ্ৰন্থ মই অনুবাদ কৰিছোঁ, তাৰ ভিতৰত প্ৰথম হ'ল নিউ টেষ্টামেণ্ট, দ্বিতীয় অল্ড টেষ্টামেণ্ট, তৃতীয় জেন এভেষ্টা, চতুৰ্থ কোৰাণ, পঞ্চম কনফুচিয়াছ, ষষ্ঠ লাওৎছে, অষ্টম বেদ, 8 নম্বৰত বেদত তেওঁ কৈছে বেদ আৰু আৰবৰ সংস্কৃতিৰ, আৰবৰ পুৰণা সংস্কৃতি যিমান জ্ঞান আছে তেওঁলোকৰ সাহিত্যত, ইংলেণ্ডৰ এটা লাইব্ৰেৰীৰ যিকোনো এটা কোঠালীৰ কিতাপত তাতকৈ বেছি জ্ঞান আছে মেক্সমুলাৰে। এই সম্পৰ্কে বেদৰ ধাৰণা। তো গতিকে তেওঁলোকে খুব প্লেনিং কৰি
সেইকাৰণে এটা কথা মেক্সমুলাৰক ধন্যবাদ দিব লাগিব, কাৰণ মেক্সমুলাৰে বেদৰ অনুবাদ নকৰাহেঁতেন ভাৰতবৰ্ষৰ সংস্কৃতিৰ বিষয়ে পশ্চিমত নাজানিলেহেঁতেন। তেওঁ বেদৰ অনুবাদ কিয় কৰিলে তাৰো এটা দীঘলীয়া ইতিহাস আছে। আপুনি চাব বিশ্বৰ ইতিহাসৰ ফালে যদি যায়, উছমানী সাম্ৰাজ্যৰ উত্থানৰ পিছত ৰোমান সাম্ৰাজ্যৰ যেতিয়া পতন হ'ল, এইটো 14 শতিকাৰ শেষৰ ফালৰ কথা। তো তেতিয়া ৰোমান সাম্ৰাজ্যৰ সকলো পণ্ডিত, সকলো দাৰ্শনিক ইউৰোপৰ ইয়ালৈ আহিল। তো আহি লাহে 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 বিদেশৰ শাসন, তেতিয়া ৰোমান সাম্ৰাজ্যৰ সময়ত বাইবেল বাদ দি বেলেগ অধ্যয়ন কৰাৰ অধিকাৰে নাছিল, বাইবেলৰ বিৰোধ কৰিব নোৱাৰে। কাৰণ পৃথিৱী ঘূৰে সূৰ্য নহয় বুলি কোৱাৰ কাৰণে আমাৰ চক্ৰ তেওঁলোকে আমাৰ ব্ৰুনো তেওঁলোকে জীয়াই জীয়াই পুৰি মাৰিছে। এই বুঢ়া সাংবাদিক গেলিলিও জীৱনৰ শেষৰ 20 বছৰ এটা ৰুমত বন্দী কৰি থৈছে। কাৰণ বেদত আছে, বাইবেলত আছে সূৰ্য ঘূৰে, এওঁ কৈছে নহয় পৃথিৱী ঘূৰে। তো বাইবেল বাদ দি বেলেগ অধ্যয়ন কৰিব নোৱাৰে। এই উছমানী সাম্ৰাজ্যৰ আক্ৰমণৰ পিছত এওঁলোক যেতিয়া ৰোমান সাম্ৰাজ্যৰ পৰা বাহিৰলৈ ইউৰোপলৈ বিভিন্ন দেশলৈ আহিল, তেওঁলোকে পৃথিৱীৰ বিভিন্ন সাহিত্য অধ্যয়ন কৰিলে। আৰু এই 200-250 বছৰৰ পিছত তেতিয়া প্ৰথম বিদেশত অনুবাদ হৈছে পঞ্চতন্ত্ৰৰ বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰ অনুবাদ হোৱাৰ পিছত আচৰিত হৈ গৈছে। 1802 চনত অনুবাদ হৈছে অন দি বেদাজ বুলি এলান্দি ৰচনা ইংলেণ্ডত গোটেই পেপাৰবিলাকত আৰম্ভ হৈছে বেদৰ ওপৰত। আংটিল লুপেৰাই আমাৰ যিখন উপনিষদৰ অনুবাদ দাৰাচুকিহে কৰিছে, এই দাৰাচুকিহৰ পৰা ফাৰ্চী ভাষাৰ পৰা তেওঁ আংটিল লুপেৰাই এই অনুবাদ কৰিছে লেটিন ভাষালৈ, তাৰ পৰা ইংৰাজীলৈ অনুবাদ হৈছে। আপোনাৰ উপনিষদ পঢ়াৰ পিছত পশ্চিমৰ যিবিলাক দাৰ্শনিক পণ্ডিত তেওঁলোকে কৈছে ইয়াতো মানৱ মগজুৰ শ্ৰেষ্ঠ সৃষ্টি। তেতিয়াই বাইবেলৰ কি হ'ব, যীশুখ্ৰীষ্টৰ কি হ'ব, এই খ্ৰীষ্টানসকলৰ যিবিলাক ধৰ্মগুৰু তেওঁলোকৰ চকু থিয় হৈ গ'ল। আৰু তেতিয়াই তেওঁলোকে ঠিক কৰিলে যে বেদ সংস্কৃত ইয়াৰ বিষয়ে জানিব লাগে। সেইকাৰণে 1812 চনত অক্সফৰ্ড ইউনিভাৰ্চিটিত 1811 চনত অক্সফৰ্ড ইউনিভাৰ্চিটিত বেদৰ সংস্কৃতৰ চেল খুলিছে। ব্ৰিলিয়েণ্ট ছাত্ৰ, জাৰ্মান ছাত্ৰ মেক্সমুলাৰক লৈ আহিছে। 28 বছৰ বয়সত তেওঁ ডক্টৰেট লৈছে সংস্কৃতৰ ওপৰত। যিজনে চেল খুলিছে এলেন বদাৰ বুলি, তেওঁ চেল খোলা সময়ত কৈছে তেওঁ আছিল অপুত্ৰক, দুয়ো চাকৰি কৰে। তো গিৰিয়েক ঘৈণীয়েকৰ চাকৰিৰ সমস্ত পইচা সেই চেলত দি কৈছে যে ভাৰতবৰ্ষত যাতে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ হ'ব পাৰে তাৰ কাৰণে সংস্কৃত বাংলাই ইংৰাজীলৈ আৰু আমাৰ বাইবেলৰ কথাবিলাক সংস্কৃতলৈ অনুবাদ কৰাৰ ব্যৱস্থা হ'ব লাগে। তাৰ কাৰণে সংস্কৃত চেল কৰিছে আৰু সেইটো কাম বেদৰ অনুবাদ কৰি